गोलाघाट के सालमारा नेपाली बस्ती में एक सनसनीखेज हत्याकांड को अंजाम दिया गया। रिपोर्ट्स के अनुसार रिश्तेदार ने ही बेरहमी से यहां पीट कर एक 60 वर्षीय व्यक्ति की हत्या कर दी। अपनी बेटी, दामाद और पत्नी समेत साली के खिलाफ गणेश बाटी की हत्या का आरोप है। दावा किया जा रहा है कि पड़ोसी रमेन पटनायक इस हत्याकांड का चश्मदीद गवाह है। पुलिस ने कार्रवाई करते हुए मामले में आरोपी संजीव गोगोई, प्रियंका गोगोई, परिणीता कर्मकार और संगीता ग्वाला को गिरफ्तार कर लिया है। কালি মই গাঁৱৰ পৰা আহিপিনে দেখিছোঁ মানুহটোক মাৰপিট কৰি আছিলে। কোন মানুহ তেখেতৰ নাম কি? ইয়াৰ নামটো গণেশ বাগটি আৰু যোনে মাৰিছিলে তাৰ নামটো হৈ গ'ল সঞ্জীৱ গগৈ আৰু এটাৰ নাম হৈ গ'ল সুনীতা কৰ্মকাৰ আৰু চঞ্চলা গগৈ, প্ৰিয়ংকা গগৈ বুলি কয় আৰু এটা আছিলে সংগীতা গোৱালা। কেলে মাৰপিট কৰিছিলে? কেলে মাৰপিট কৰিছিলে সেইটো গম নাপাওঁ। মই গাঁৱৰ পৰা আহি সিহঁতক যা সুধিছোঁ তহঁতি মাৰপিট কিয় কাৰণে কৰিছ বোলে বেয়া কথা কৈছে মানুহটোক তেনেকৈ কেলে মাৰিব লাগে তেনেকৈ ক'ল। তাৰপৰা আমাৰ ভাইটিয়ে ৰছী দি এনেকৈ হাতটো বান্ধি থৈছিলে। ভাইটিয়ে খোলাখুলি কৰি দিলে। মই এৰাব যোৱা নাই, কাজিয়া মই ধৰা ধৰি কৰা নাই। ভাইটিয়ে গৈ এৰা এৰি কৰি দিলে। এৰা এৰি কৰাৰ পিছত শুৱাই থ'লে মানুহটোক। শুৱাই থোৱাৰ পিছত ৰাতি আকৌ মাৰপিট কৰিছে। কোনে? চাৰিজনে? এই চাৰিজনে। ক'ত আছে চাৰিজন? থানাত আছে। থানাত আছে চাৰিজন। চাৰিজন তাৰ ছোৱালী আছে, খোলখালী আছে, মাইকী মানুহ আছে আৰু জোঁৱাইক। এখেতৰ কি নাম বুলি ক'লে? গণেশ বাগটি। কিমান বয়স হ'ব? 60 মান হ'ব। 60। কোন জেগা এইটো? এইটো হালমৰা ধনচুৰি পাৰ।